Hello everyone, welcome you all to my channel. Aru aji moi pohibole loisu editorial the Hindu newspaper par editorial eta pohibole loisu ar June 29 2024 or e editorial to apnalokor agot moi pohibole loisu aru moi the Hindu newspaper khon loisu gotike arambho koru a fresh start. The GST Council must not lose sight of broader reforms. The Goods and Service Tax Council was convened last week for the first time in nearly 9 months, with 11 new state ministers on board and a recalibrating NDA government at the center. The council began afresh with a loaded agenda of clarifications, tweaks, forbearances, and other clarifications and other procedural changes based on industry feedback and vetted by officials that awaited its node. প্ৰথমতে যেটুকে অকন ফার্স্ট সেন্টেন্স টু পঢ়িয়ে মই আপোনালোকক বুজাবলৈ গৈ আছো বা আপোনালোকক কবলৈ গৈ আছো এই এডিটোৰিয়েলটো যেটো আমাৰ যেটো হেডলাইন তাৰ পৰা আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যে এয়া জিএসটি কাউন্সিলৰ বিষয়ে কবলৈ গৈ আছে আৰু জিএসটি কাউন্সিলৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ জানে জিএসটি কাউন্সিল আন্ডাৰ আৰ্টিকল 279A ক্লজ 4 ৰ আন্ডাৰ আহে বিষয় বস্তুটো গুটে 279A ক্লজ 4 কনস্টিটিউশনৰ আৰ্টিকল লৰ ভিতৰত পৰে আমাৰ জিএসটি কাউন্সিল আৰু জিএসটি কাউন্সিল এটা হৈছে গভৰ্নিং বডি আৰু জিএ বিভিন্ন ধৰণৰ ৰিকমেন্ডেশন তেওঁলোকে ইউনিয়ন টেৰিটৰিজ আৰু ষ্টেটক তেওঁলোকে দিয়ে আৰু যিমান আমাৰ গুডছ এণ্ড সাৰ্ভিসৰ যিবিলাক টেক্স আছে সেই টেক্সেশনৰ ৰিকমেন্ডেশন তেওঁলোকে দিয়ে গতিকে এটা ৰিকমেন্ডিং বডি বুলি ক'ব পৰা যায় বা গভৰ্নিং বডি বুলি ক'ব পৰা যায় জিএসটি কাউন্সিল আৰু দিস জিএসটি কাউন্সিল ইজ এ কনস্টিটিউশনাল body under article 279A clause 4 এতিয়া হেলো আমি ইয়াত লিখা হৈছে ইয়াত প্ৰথমতে এডিটৰিয়েলটো স্টাৰ্টে কৰা হৈছে যে যিকোনো ধৰণৰ মানে জিএসটি কাউন্সিলৰ ৰেকমেন্ডেশন হক বা গভৰ্নিং যেটো পলিসি হে পলিসি অকমান ব্ৰডাৰ হ'ব লাগে আৰু ৰিফৰ্মৰ প্ৰয়োজন বুলি আৰম্ভ কৰিছে এতিয়া আপোনালোকে নিশ্চয়কৈ জানে আৰু এটা কথা জিএসটি কাউন্সিলৰ কথা যেতিয়া আপোনালোকে গম পালে এটা অন্যতম এটা কথা হল কি আমাৰ যদি আমি ডেটা ভৰাবলৈ বিচাৰো বা আমাৰ কিবা পইণ্ট ভৰাব বিচাৰো তেন্তে GST Council আমাৰ GST কেতিয়া আৰম্ভ কৰা হৈছিল হেয়া হৈছে GST আমাৰ যেটো Goods and Service Tax বুলি কোৱা হয় এটা কম্পাইল গুটে accumulation of both goods and service taxes আৰু হেয়া আমাৰ 101 amendment 101st amendment 101 amendmentor underত এই GST টো অনা হৈছিল বা ৰিফৰ্ম কৰা হৈছিল যেটো আমি Goods and Service Tax বুলি কওঁ এটা বৃহৎ এটা ৰিফৰ্ম আনা হৈছিল আমাৰ ভাৰতত আৰু indirect taxation eta form hoy GST that is goods and service tax আৰু goods যেটো আপোনালোকে গম পাইছে goods আৰু service দুইটাৰে taxationৰ যেটো formula taxationৰ যেটো procedure হে গুটিখিনি procedure ইয়াত include কৰা হৈছে in the GST যেটো আমি ক আমাৰ 101st amendment actor অধীনত এতিয়া আহিলো এখিনিটো আমি যেটো আমাৰ বেসিক নলেজ লাগি হেখিনি তাৰ পিছত আহিলে ইয়াত আমাৰ what are the changes what are the reforms required in the GST council গটিকে কোনবা যদি তেনেকুৱা ধৰণৰ আপোনাৰ অলপ reformative যদি questions কিছুমান আহে then you can include these points from these editorials আৰু এই যে আপোনালোকে কিছুমান পঢ়িব চাব কিছুমান ৰেট দিয়া থাকিব কিছুমান ডেটা ইনক্লুড কৰিব কি ডেটা আৰু ৰেট বিলাকৰ কেনেকে তেওঁলোকে ৰিফৰ্মেশনৰ এটা প্ৰসিডিউৰ ষ্টাৰ্ট কৰিছে বা কেনেকে ৰিফৰ্মেশনৰ তেওঁলোকে এটা আগবঢ়াইছে সেই বিষয়ে আপোনালোকে ভালকে জানি আৰু যেতিয়া আপোনালোকে ইয়াৰ পৰা ডেটাটো ইনক্লুড কৰিব তেতিয়া তাত কোনো ভুল বা ত্ৰুটিৰ কথা নাথাকে বা আপোনাৰ পৰা ইনক্লুড যে কৰা নাই বা আপুনি যেটোকে ওপৰে চাই মেলি জাস্ট লিখি দিছে তেনেকুৱা ধৰণৰ কথাও নাহে যেটোকে ডেটা যেতিয়া আপুনি ইনক্লুড কৰিব ৰেট যেতিয়া আপুনি ইনক্লুড কৰিব আফটাৰ হেভিং সাম ৰিসাৰ্চ from the newspaper editorials then only your answer would be like a valuable one এতিয়া আমি second sentence ত আহিছো acknowledging that it could not conclude deliberation on all that had accumulated on its plate the council has resolved to meet again in August to take up the rest of the items yet it is quite credible that the council could over an afternoon preceded by union budget consultation with states arrive at a consensus on a flurry of issues aimed at easing the lot of taxpayers reduction or reducing litigation and even providing tax relief on some items to help students hostel accommodation costing up to 20,000 a month has been exempted from GST
altogether. Along with railway service availed by passengers, a uniform 12% rate has been approved for packing cartons, milk cans, and solar cookers, doing away with confusing classification differences based on material or technologies. Yat koa hoise কি কি বস্তু ক্ষেত্ৰত সুধৰণি অনা হৈছে বা কি কি বস্তু ক্ষেত্ৰত ৰিফৰ্ম অনা হৈছে এতিয়ালৈকে গতিকে ট্যাক্সেশন আছে এনেকুৱা ধৰণৰ এটা সেনসিটিভ ইস্যু আৰু ট্যাক্সেশনৰ জৰিয়তে বহু কেইটা বিষয় বস্তু হাঙুৰ খাই পৰে যেতিয়া আমি ট্যাক্সেশনৰ কথা কওঁ সেই গতিকে ট্যাক্সেশনৰ ক্ষেত্ৰত কিছুমান ৰিডাকশনৰ কৰাৰ ক্ষেত্ৰত যেটো ইনক্ৰিজ কৰাৰ কৈ ৰিডাকশনৰ কৰাৰ তুহে বেছিকে ৰিফৰ্মেশন বুলি ধৰা হয় গতিকে সেই ৰিডাকশনৰ কৰাৰ ক্ষেত্ৰত কেবাটাও বিষয় বস্তু হাঙুৰ খাই আছে ইয়াতে তেওঁলোকে হাঙুৰি লৈছে হিয়া হৈছে স্টুডেন্টৰ যেটো আমাৰ একমডেশন যিসকল দুখীয়া ল'ৰা ছোৱালী আছে যিসকল পঢ়া শুনা কৰিবলৈ ওলাই আহিছে এডুকেশন যাতে তেওঁলোকৰ কাৰণে এটা ইজিলি এভেইলেবল হয় বাট এডুকেশন অৰ্হন কৰোতে যাতে তেওঁলোকৰ কোনো ধৰণৰ বাধা বিঘিনি নাহে কেনেকুৱা ধৰণৰ বাধা বিঘিনি ধৰা হওক স্কুলৰ হোস্টেল একমডেশনত তেওঁলোকৰ মানে একমডেশনত কি হয় বহুত কেটা সাৰ্ভিস আহি যায় সাৰ্ভিস টেক্স আহি যায় হোস্টেল একমডেশনত যাতে তেওঁলোকৰ কোনো ধৰণৰ এক্সট্ৰা ট্যাক্সেশন পে কৰিব লগা নহয় আৰু কি হয় যদি এক্সট্ৰা ট্যাক্সেশন পে কৰিব লগা হয় তেতিয়া কি হ'ব তেওঁলোকে এডুকেশনৰ প্ৰতি তেওঁলোকৰ মুহটো আতৰি যাব গতিকে সেই গতিকে তেনেকুৱা ধৰণৰ ৰিফৰ্ম তেওঁলোকে আনিছে গতিকে ইয়াত কোৱা হৈছে 20000 আ মান্থ জুনে দিব লগা হয় তেওঁলোকৰ এক্সাম্পটেড ফ্ৰম জিএসটি অল টুগেদাৰ এক্সাম্পট কৰি দিয়া হৈছে কমপ্লিটলি যিসকলে 20000 টকাৰ মাহেকে 20000 টকাৰ হোস্টেল একমডেশন দিয়ে তেওঁলোকক কমপ্লিটলি জিএসটি এক্সাম্পট কৰি দিয়া হৈছে আৰু ইফালে আৰু এটা আছে কি আপোনাৰ along with the railway services availed by the passengers আৰু জিএসটি অল টুগেদাৰ along with railway services availed by the passengers আৰু ৰেলৱে সাৰ্ভিসৰ কিছুমান আছে যিবিলাক প্যাসেঞ্জাৰ্স এভেইল কৰে সেইবিলাকৰ ক্ষেত্ৰটো কিছুমান ৰিফৰ্ম অনা হৈছে আ ইউনিফৰ্ম 12% ৰেট হেজ বিন এপ্ৰুভড ফৰ প্যাকিং কাৰ্টনস milk cans and solar cookers doing away with confusing classification differences based on material or technologies কিছুমান আমাৰ কি হয় কাস্কেডিং এফেক্ট বুলি কোৱা এটা কথা আপোনালোকে নিশ্চয়কৈ জানে যেটো আমাৰ জিএসটি যেতিয়া ৰিফৰ্ম কৰিছে জিএসটি যেতিয়া অনা হৈছিল সেই সময়তে কাস্কেডিং যেটো এফেক্ট হে কাস্কেডিং এফেক্টটো যাতে তেওঁলোকে আতৰাব পাৰে যিমান দূৰ হিমান তেওঁলোকে যাতে আতৰাব পাৰে সেই গতিকে ৰিফৰ্মটো অনা হৈছিল আৰু কিছুমান টাৰ্ম আছে কিছুমান ক্লাসিফিকেশন আছে যেটো সদায় কি হয় আমি জেনাৰেল আমি সাধাৰণ মানুহবিলাকৰ কি হয় এটা ডাঙৰ এটা প্ৰবলেম হয় কি difficult হয় আমাক বুজিবলৈ difficult হয় ট্যাক্সেশনৰ কিছুমান বহুত প্ৰসিডিউৰ থাকে এই প্ৰসিডিউৰ পা কি হয় আমি অকনমান ডিফিকাল্টিজৰ সন্মুখীন হওঁ আৰু সেই কাৰণে কনফিউজনৰ সৃষ্টি হয় কনফিউজন যাতে না থাকে ক্লাসিফিকেশন ডিফাৰেন্সেস বেসড অন মেটেৰিয়েল টেকনলজি ক্ষেত্ৰত বেলেগ সাৰ্ভিসৰ ক্ষেত্ৰত বেলেগ ইত্যাদি বিভিন্ন ধৰণৰ কথা আহি পৰে এই সকলোবোৰ যাতে তেওঁলোকে কনফিউজন আহি না মানে কনফিউজনৰ সৃষ্টি নহয় তাৰ বাবে কিছুমান বস্তু ইয়াতে ৰিফৰ্ম কৰা হৈছে আ ইউনিফৰ্ম 12% ৰেট হেজ বিন এপ্ৰুভড ফৰ পেকিং কাৰ্টনস মিল্ক কেনস এণ্ড সোলাৰ কুকাৰ্স কাৰ্টন মিল্ক এইবিলাকৰ কাৰণে 12% ৰেট হেজ বিন এপ্ৰুভড apart from several industry specific measures a few of which will kick in with retrospective effect the council also opted to waive interest and penalty on tax dues for the first 3 years of GST provided they are paid by March 2025 retrospective effect বিষয় আপোনালোকে জানিব লাগিব আগৰ যেটো আমাৰ পুৰণি যেটো আমাৰ যেটো ট্যাক্সেশন যেটো এটা আছিল সেই ট্যাক্সেশনৰ আকৌ নতুনকে ভৰপাই কৰা বা আকৌ নতুনকে সেই ট্যাক্সেশনৰ যেটো এটা থাকে নহয় আমাৰ মূল্য আমি আকৌ খুধিব লাগিব তেনেকুৱা ধৰণৰ যেটো এফেক্ট থাকে ৰেট্ৰস্পেক্টিভ এফেক্ট হে ৰেট্ৰস্পেক্টিভ এফেক্টৰ কথা ইয়াত উল্লেখ কৰা হৈছে গতিকে ৰেট্ৰস্পেক্টিভ এফেক্টটো কি হেতু আপোনালোকে এবাৰ জানি লব হোৱাট ইজ দ্য ৰেট্ৰস্পেক্টিভ এফেক্ট আৰু the council also opted to waive interest and penalty on tax dues for the first 3 years of the GST আৰু প্ৰথম 3 বছৰৰ বাবে কাউন্সিলে কি কৰিছে GST penalty to তেওঁলোকে কমপ্লিট মানে আতৰাই দিছে interest আতৰাই দিছে opted to waive interest to waive কৰিছে penalty on tax dues for the first 3 years of GST provided they are paid by March 2025 আৰু 2025 চনৰ ভিতৰ যদি তেওঁলোকে ট্যাক্স পে কৰে তেন্তে অনাগত 3 বছৰলৈ তেওঁলোকে ইন্টাৰেষ্ট আৰু পেনাল্টি ওয়েভ কৰিব বুলি ৰিফৰ্মেশনত উল্লেখ আছে
Moreover, it lowered the stipulated pre-deposits for filing. It a retrospective effect or khetrot ekhini kotha koa hoise aru apnaleke janilwa usit what is retrospective effect. Okay, so what is retrospective effect? Agote puroni jitu eta retrospective mane puroni jitu eta anudan asile tar oporot aru kiba ta effect poribo niki puroni jitu amar eta taxation layers asile he layers ot ako notunke arambhoni korise ei tenoka dhorno kisuman kotha ba terms ahi pore retrospective effect or khetrot gotike apnaleke retrospective effect mane ki tar ke heya details in details apnaleke buji lobo aru moreover it lowered the stipulated pre-deposits for filing appeals including those that will be filed with the upcoming GST appellate tribunals and approved a new form of taxpayers to correct errors or oversights in previous returns mane etia ki hol ketiaba amar ki hoy GST khetrote taxation or khetrote kisuman কিছুমান কেছ আহি যায় গ্ৰাহক ট্যাক্সেশনৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বা ট্যাক্সেশনৰ কবাত কিবা বেমেজালি ৰৈ গৈছে নেকি তেনেকুৱা ধৰণৰ কিছুমান মানুহৰ কমপ্লেইন থাকে সেই কমপ্লেইন বিলাক যাতে খৰতকীয়া হয় আৰু তাৰ কাৰণে এখন ট্ৰাইব্যুনেল থাকে আৰু সেই ট্ৰাইব্যুনেলত yet কোৱা আছে GST appellate tribunal and approved a new form of taxpayers to correct errors approved a new form for taxpayers new form for taxpayers to correct errors mane teolokok new form ekhon approve kora hoise jate teoloke nijor jibilak errors ase hebilak correct koribo pare gotike tenoka dhonor reform anise beyond nitty-gritties the council also signed off on ending the anti-profiteering clause etu eta ase anti-profiteering clause eta ase hetu apnaleke jana usit taxation or khetot anti-profiteering ase angel taxation ase kisuman ase so apnaleke ekhini gutekhini nije sai lobo anti-profiteering clause that requires firms to pass on any tax cut gains to customers and mandating biometric based Aadhaar authentication for all GST registration or biometric based Aadhaar authentication for all the GST registration karone biometric jitu Aadhaar ase hetu bostut registration ot teoloke anumoti prodan korise aru hia include koriboi lagibo mandatory boli teoloke itimodhe prakash korise The former will quell a difficult to implement the industry irritant and one hopes the latter will effectively ease the registration process that some say has become cumbersome in recent times. While curbing fraud perpetuated through fake invoicing, the ground level impact of these moves may depend on the fine print that may follow, but the intent to simplify and declutter the 7-year-old indirect tax regime is clear. It is refreshing that the council also plans to take stock of the 2021 plan to rationalize the multiple rate GST structure that has been in cold storage for a while. When it meets next, the apex GST body must not only revive and expedite GST rate reforms and also incorporate a roadmap to bring into the GST net while rejigging tax rates. Exclude items such as petroleum and electricity into the GST net while rejigging tax rates. Gotike apnaleke bujibole parise aru kisuman taxationor terms kisuman ase jetu ami jodi ami ebar loi janilo tente amar ki hoy taxationor terms taxationor kotha bujibole amar kane subidha hoy ekhinite মই প্ৰথমতে কৈছিলো GST কাউন্সিলৰ কথা কৈছে GST কাউন্সিলৰ কনস্টিটিউশনালি দেন we have to know this that is article 279A clause 4 অধীনত আৰ্টিকলৰ অধীনত GST কাউন্সিল গঠন কৰা হৈছে GST কাউন্সিলত কেজন মেম্বাৰ আছে 33 মেম্বাৰ্স আছে হেয়া আছে আমি লিংক আপ কৰি কিনি আমাৰ যেটো নলেজ আছে সেই নলেজটো আমি গেদাৰ কৰিছো তাৰ পিছত GST কাউন্সিল কি হৈছে GST কাউন্সিলৰ কথা আমি গম পালো GST কাউন্সিলে ৰেকমেন্ডেশন কৰে কিহৰ ক্ষেত্ৰত কৰে ট্যাক্সেশনৰ বিভিন্ন ধৰণৰ ট্যাক্সেশনৰ যিবিলাক টাৰ্মছ থাকে ট্যাক্সেশনৰ প্ৰসেস থাকে সেইবিলাকৰ ক্ষেত্ৰত ৰেকমেন্ডেশন কৰে কাক ইউটিস ইউনিয়ন টেৰিটৰিজ আৰু আমাৰ ষ্টেটক তেওঁলোকে ৰেকমেন্ড কৰে আৰু এই GST কাউন্সিলৰ যিবিলাক মেম্বাৰ আছে সেই মেম্বাৰ বিলাকো আমাৰ ইউনিয়ন টেৰিটৰিজ আৰু ষ্টেটৰ পৰা মেম্বাৰ তাত থাকে তাৰ পিছত আমাৰ GST কেতিয়া ইমপ্লিমেন্ট কৰা হৈছিল GST ইমপ্লিমেন্ট গুডছ এণ্ড সাৰ্ভিস টেক্স ইমপ্লিমেন্ট কৰা হৈছিল আজিৰ পৰা 7 বছৰ আগতে আৰু 101st এমেন্ডমেন্টৰ অধীনত এই GST বা গুডছ এণ্ড সাৰ্ভিস টেক্স ৰিফৰ্ম অনা হৈছিল এতিয়া আটাকে ডাঙৰ কথা হ'ল GST ৰিফৰ্মৰ ক্ষেত্ৰত আমি যেতিয়া ট্যাক্সেশনৰ কথা যাও কেনকা ধৰণৰ ৰিফৰ্ম what are the positive effect of GST
after bringing GST, what are the positive sides that we are getting from the GST? এনেকুৱা ধৰণৰ questions কিছুমান আহিব পাৰে তো সেইবিলাক আপোনালোকে জানি ল'ব GST পৰা আৰু GST হৈছে এটা ইনডাইৰেক্ট ট্যাক্সেশনৰ প্ৰসিডিউৰ আৰু তাত গুডছ এণ্ড সাৰ্ভিস দুয়োটাই ইনক্লুড কৰা হৈছে আৰু GST কেবাটাও ভাগো আছে সেইখিনি কথা আপোনালোকে জানি ল'ব GST কি কম্পাইলেশন আছে CGST GST এইবিলাক আছে আৰু সেন্ট্ৰাল সেলস ট্যাক্স আছে কিবা কিবি আছে আৰু ইফালে এই এডিটৰিয়েলটোত আমি কেটামান বস্তু পাইছো ৰেট্ৰস্পেক্টিভ এফেক্ট হেতু বিষয় আপোনালোকে জানি ল'ব ৰেট্ৰস্পেক্টিভ এফেক্ট আৰু আছে আমাৰ নেক্সট এটা পাইছিলো ইয়াতে এন্টি প্ৰফিটিয়ৰিং ক্লজৰ বিষয় আপোনালোকে অকনমান জানি ল'ব গুটেখিনি নাজানিলে অকনমান জানি লোৱাটো ভাল কিয়নো আপোনালোকে যেতিয়া এটা ইনফৰমেশন ৰিড কৰিব বা ইনফৰমেশন এটা যেতিয়া আপোনালোকে পোৱাৰ কাৰণে চেষ্টা কৰিব তেতিয়া এইবিলাক বস্তু বুজি পোৱাত সুবিধা হয় আৰু বুজি যেতিয়া পাব তেতিয়া আপোনালোকে লিখাত সুবিধা হয় আৰু এই শব্দবোৰ যেতিয়া আপোনালোকে আনসাৰ ৰাইটিংত ইউজ কৰিব তেতিয়া আপোনাৰ আনসাৰটো বেছি ভ্যালুয়েবল হ'ব I hope আজি এডিটৰিয়েলটো আপোনালোকক হেল্প কৰিব আৰু যদি আপোনালোকৰ কিবা কোৱাৰিজ থাকে তেন্তে মোক মেসেজ কৰিব ইনবক্স কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেল লাইক কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং